নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলক দিবলৈ লৈছে গুৰুত্বপূৰ্ণ খবৰ কিনো অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কিন্তু এটা ডাঙৰ এটা ভাল খবৰো আছে। আত্মসহায়ক গোটৰ মহিলাসকলে এই 10,000 টকা কিন্তু আপোনালোকে কেতিয়াৰ পৰা কৈ আছে কেতিয়া দিব আপোনালোকক। এতিয়া কিন্তু ইতি শীঘ্ৰে কিন্তু আপোনালোকে কিন্তু এই 10,000 টকাটো দিব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কৈছে আপোনালোকক এই 10,000 টকাটো ফেব্ৰুৱাৰী মাহত দিব। তো এন্তে আপোনালোকে এই ফেব্ৰুৱাৰী মাহত যে আপোনালোকে সকলোকে টকা পাব বুলি আপোনালোকে জানে, কিন্তু তাৰ ভিতৰত যিসকল মহিলাসকলৰ বেংক একাউণ্টত DBT লিংক নাই তেওঁলোকে কিন্তু এই 10,000 টকাটো লাভ নকৰে। তো সেইকাৰণে কিন্তু এইসকল মহিলাই কিন্তু DBT লিংক কৰিব লাগিব। এই DBT লিংকটো আপোনালোকে কেনেকৈ কৰিব আজি এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। আৰু যদি আপোনালোকে এইটো চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আপডেটবিলাক সকলোৰে আগত চাবৰ কাৰণে। তো এতিয়া আপোনালোকে কিন্তু DBT লিংকটো আপোনালোকে দুটা পদ্ধতিত কৰিব পাৰিব। তো আপোনালোকে কিন্তু এটা অফলাইনত কৰিব পাৰিব আৰু এটা কিন্তু আপোনালোকে অনলাইনত কৰিব পাৰিব। যদি আপোনালোকে অনলাইনত কৰে মই নেক্সট এটা ভিডিঅ'ত আপোনালোক দেখুৱাই দিম কেনেকৈ অনলাইন কৰে। অনলাইন কৰিলে আপোনালোকৰ একেদিনতে আপোনালোকৰ এক মিনিটতে আপোনালোকৰ DBT লিংক হৈ যাব। আৰু যদি আপোনালোকে অফলাইনত কৰে তেন্তে কিন্তু আপোনালোকৰ বেংকত যাই আপোনালোকৰ DBT ফৰ্ম লৈ কিন্তু আপোনালোকে ফিল আপ কৰি জমা কৰিব লাগিব। তো আজি আপোনালোকক অফলাইন কেনেকৈ DBT লিংক কৰে, অফলাইন লিংক কৰাৰ কাৰণে আপোনালোক কি নথিপত্ৰ লাগিব, কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, ফৰ্মখন আপোনালোকে ক'ত পাব, তো আপোনালোকে এইখন ফৰ্ম কিন্তু আপোনালোকৰ বেংকত যাই জমা কৰিব লাগিব। তো আজি আমি আপোনালোকক এইটোৱে দেখাই দিম আপোনালোকৰ ফৰ্মখন আপোনালোকে কেনেকৈ জমা কৰিব, কেনেকৈ ফিল আপ কৰিব, আপোনালোকৰ কি ডকুমেণ্টছ লাগিব। আপোনালোকে কিন্তু আজি অফলাইন DBT কেনেকৈ লিংক কৰিব আহক আমি চাই লওঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু কিন্তু আপোনালোকে এই কামটো কিন্তু 31 জানুৱাৰীৰ আগতেই কৰিব লাগিব, কিয়নো যিহেতু আপোনালোকৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ টকা দিবই। তো আপোনালোকে যদি DBT লিংক নাথাকে কিন্তু আপোনালোকে বহি নাথাকিব, আপোনালোকে লিংকটো কৰি লওক, নহ'লে কিন্তু আপোনালোকে টকা নাপাব, পিছত যে আপোনালোক বহুতো অসুবিধা হ'ব, পস্তাব লাগিব। সেইকাৰণে আপোনালোকে সময় থাকোঁতে আপোনালোকৰ কামটো কৰি লওক। তো আহক আমি চাই লওক কেনেকৈ ফৰ্মটো ফিল আপ কৰে। তো ইয়াত যিখন ফৰ্ম আহিছে এইখন ফৰ্ম মই ডিছক্ৰিপশ্যনত দি থৈছোঁ। তো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি আপোনালোকৰ বেংকত জমা দিব লাগিব। তো এইখন ফৰ্ম হ'ল আপোনাৰ বেংক একাউণ্টৰ DBT লিংকৰ ফৰ্ম। যদি আপোনাৰ বেংক একাউণ্টত DBT লিংক নাই তেতিয়াহ'লে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি আপোনাৰ বেংকত অতি শীঘ্ৰে জমা কৰক, অন্যথা নহ'লে আপোনালোকে এই 10,000 টকা আপোনালোকে নাপাব। আজিয়ে এইটো ফৰ্ম ফিল আপ কৰি জমা কৰক আপোনাৰ বেংক একাউণ্টত, যদি আপোনাৰ বেংক একাউণ্টত DBT লিংক নাই। তো আকৌ ভিডিঅ'ত আমি চাই লওঁ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব। এতিয়া আহক আমি চাই লওঁ আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব। চ' ইয়াত আহিছে চাওক, দ্য ব্ৰাঞ্চ মেনেজাৰ ষ্টেট বেংক অফ ইণ্ডিয়া। তো এইটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ হয় আৰু আদাৰ বেংকৰ কাৰণে মই আপোনালোকক প্ৰচেছত ভিডিঅ'ত আমি জনাই দিম। তো এতিয়া আমি চাই লওঁ ষ্টেট বেংকত এইটো ফৰ্ম কেনেকৈ ফিল আপ কৰিব। ইয়াত চাই লওক যে ব্ৰাঞ্চ, ইয়াত আছে ব্ৰাঞ্চ, আপোনাৰ যিটো ব্ৰাঞ্চ হয় এইটো ব্ৰাঞ্চ নেম লিখি দিব। তাৰপিছত ইয়াত ডেটটো লিখি দিব। তাৰপিছত ইয়াত ডেয়াৰ ছাৰ মেডাম ছেভিং একাউণ্ট নাম্বাৰ, আপোনাৰ যিটো ছেভিং একাউণ্ট আছে সেই ছেভিং একাউণ্ট নাম্বাৰটো ইয়াত দিব। তাৰপিছত ইয়াত দিয়াৰ পিছত ইয়াত চাওক আই এম মেইনটেইনিং অফ এ ছেভিং বেংক একাউণ্ট নাম্বাৰ। তো আপোনাৰ ইয়াত বেংক একাউণ্ট নাম্বাৰটো ইয়াত দিব। চ' ইয়াত দিয়াৰ পিছত আপোনালোকৰ ইয়াত ব্ৰাঞ্চ নেমটো ইয়াত দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত আধাৰ কাৰ্ড নাম্বাৰটো, যিটো আধাৰ UID নাম্বাৰ, আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব। দিয়াৰ পিছত আপোনাৰ নেম অফ আধাৰ হোল্ডাৰ, তো আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে সেনেকুৱা নাম আপোনালোকে ইয়াত লিখি দিব লাগিব। তাৰপিছত চাওক এড্ৰেছ অন দ্য আধাৰ লেটাৰ, চ' আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ এড্ৰেছ লিখা আছে সেইমতে আপোনালোকে এই এড্ৰেছ এইটোত আপোনালোকে এড্ৰেছ লেটাৰত আপোনালোকে ইয়াত লিখি দিব। আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ আছে সেনেকৈ লিখি দিব। চাওক লিখি দিয়াৰ পিছত আপোনালোকে তাৰপিছত চাওক যে ইয়াত 2 নম্বৰত কাইণ্ডলি এৰেঞ্জ টু ইনচাৰ্ট লিংক দ্য আধাৰ নাম্বাৰ উইথ মাই একাউণ্ট। চ' আপোনালোকৰ এই কিন্তু আপোনাৰ আধাৰ নাম্বাৰটো আপোনাৰ বেংক একাউণ্টৰ লগত লিংক কৰিব লাগিব। তাৰপিছত ইয়াত চাওক ইউ আৰ ফেইথফুলি, আপোনাৰ ইয়াত ছিগনেচাৰ দিব লাগিব, ছিগনেচাৰ অফ দ্য একাউণ্ট হোল্ডাৰ, আপোনাৰ কিন্তু ছিগনেচাৰ ইয়াত দিব লাগিব। তাৰপিছত নেম লিখিব লাগিব, ইনক্ল'জাৰ জেৰক্স কপি অফ দ্য আধাৰ লেটাৰ ডিউলি এটেষ্টেড। তো আপোনাৰ কিন্তু আধাৰ কাৰ্ডৰ জেৰক্স আৰু বেংক পাছবুকৰ জেৰক্স কিন্তু আপোনালোকে ইয়াত জমা দিব লাগিব। তাৰপিছত একাউণ্ট নম্বৰ, ইয়াত একাউণ্ট নম্বৰ দিব আপোনাৰ। তাৰপিছত ইয়াত নেম দিব, ইয়াত নেম দিয়াৰ পিছত আপোনালোকে ইয়াত ব্ৰাঞ্চ নেম দিব। ব্ৰাঞ্চ নেম দিয়াৰ পিছত আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ যিটো আছে আপোনালোকে কিন্তু দিব লাগিব। তাৰপিছত ইয়াতে ডেটটো দিব। তাৰপিছত আপোনালোকে ইয়াত আৰু বাকী একো কৰিব নালাগে। আপোনালোকে এই 2 কপি জেৰক্স লৈ আপোনাৰ কিন্তু বেংকত যায়
আপোনাৰ কিন্তু এইখন ফৰ্ম আপোনালোকৰ জমা কৰিব লাগিব। এইখন ফৰ্ম হ'ল আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক। তো আপোনাৰ একাউণ্ট তো আপোনালোকে এতিয়া কিন্তু জানে যে আপোনালোকে অসম চৰকাৰে যিকোনো আঁচনিৰ টকা হওক DBTৰ মাধ্যমেহে দি আছে। তো আপোনালোকৰ কিন্তু কোনো দুষ্ট চক্ৰই এইটো পইচা ল'ব নোৱাৰে। সেইকাৰণে এইটো পদক্ষেপ লৈছে DBTৰ মাধ্যমত সকলো বেনিফিচিয়াৰীৰ ডাইৰেক্ট বেনিফিচিয়াৰীক ট্ৰান্সফাৰ কৰিব, অৰ্থাৎ DBTত ট্ৰান্সফাৰ কৰিব সমূহক। তো বন্ধুসকল, তো আপোনালোকে এনেকৈ এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকৰ অতি শীঘ্ৰেই আপোনালোকৰ বেংক একাউণ্টত জমা কৰক, নহ'লে কিন্তু আপোনালোকে আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে।